নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। আজি কথা পাতিম যেহেতু অহা 28 জুন ৰবিবাৰ নিশা 12 বজাৰ পৰা গুৱাহাটী মেট্ৰত লকডাউন ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যাতে সকলোৱে সেই চৰকাৰী নিৰ্দেশখিনি পালন কৰে, সকলোৱে মাস্ক গ্লাভছ চেনিটাইজাৰ সকলোৱে ইউজ কৰে আৰু যাতে সুন্দৰ পৃথিৱীখনৰ লগতে দেশখনৰ লগতে আমাৰ অসমখনক বচোৱাত প্ৰতিজন নাগৰিকে সহায় কৰে, তাৰে বাবে মই সকলোকে কাতৰেৰে আহ্বান জনাইছো। আৰু এই ভিডিঅ'টো আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় যে লকডাউন হ'বলৈ গৈ আছে, প্ৰত্যেকে যাতে সজাগতা অৱলম্বন কৰে আৰু আমাৰ এই সুন্দৰ অসমখন যাতে সুন্দৰ হৈয়ে থাকে। হস্পিটেলিটি সার্ভিস, এডুকেশন, মঠ মন্দিৰ সকলো বন্ধ থাকিব। মঠ মন্দিৰ মছজিদ গীৰ্জা সকলো বন্ধ থাকিব। অল সোশিয়াল পলিটিক্যাল স্পোর্টস এন্টারটেইনমেন্ট কালচারেল রিলিজিয়াস ফাংশন সব বন্ধ থাকিব। 20 জনতকৈ বেছি মানুহৰ অবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ মহৰত যাব নোৱাৰিব। আগতে কৈছো যে অল নন এসেঞ্চিয়েল এণ্ড এভয়েডেবল মুভমেণ্ট, অৰ্থাৎ মেডিকেলত যালেতো যাব লাগিব, হস্পিটেলতো যাব লাগিব, মদৰ দোকানে হওক পাণ তামোলে হওক সকলো বন্ধ থাকিব। ইয়াত কেইটামান এক্সেপশ্যন দিয়া হৈছে যে ডিফেন্স, Central and State Police Force, District Magistrate, Commissioner of Police, Home Guard, Defense, Fire, Disaster Management, Electricity, Water Service, Municipal Bodies, এটো খোলা থাকিব। Health Department আৰু Medical Establishment Hospital এটো খোলা থাকিব। Bank with skeleton staff, একদম কম সংখ্যক মানুহৰে বেংক চলিব আৰু এটিএম সাৰ্ভিসটো চলি থাকিব। তাৰ ওপৰত আমাৰ অৱশ্যে পাৱাৰ জেনাৰেশ্যন, টেলিকমিউনিকেশ্যন, প্ৰিণ্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া উইল বি অপেন, তাত বাধা নাথাকিব। পাৱাৰ জেনাৰেশ্যন খোলা থাকিব। ট্ৰেন্সপৰ্টেশ্যন অফ এসেঞ্চিয়েল গুডছ, ভেহিকল অফ হেল্থ, ফায়াৰ, ল এণ্ড অৰ্ডাৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস উইল বি আউট। সেই সকল হোটেলে খোলা থাকিব য'ত কোৱাৰেণ্টাইনৰ মানুহ আছে আৰু কোনোবা যদি এয়াৰ প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনিৰ কাৰণে বা মেডিকেল ডিপাৰ্টমেণ্টৰ ডক্টৰ নাৰ্ছ যদি কোৱাৰেণ্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব। ডাইৰেক্টৰেট অফিচ আৰু ছেক্ৰেটেৰিয়েট অফিচ ফাংচন কৰিব উইথ এ স্কেলটন ষ্টাফ। জইণ্ট ছেক্ৰেটেৰীৰ ওপৰৰ অফিচাৰসকল আহিব আৰু তাৰ বাহিৰে আনসকল নাহে। কিন্তু যদি ডাইৰেক্টৰ আৰু ছেক্ৰেটেৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে, অৰ্থাৎ আহিব আগে বুলি কয়, তেওঁলোক ডেফিনেটলি আহিব। কিন্তু ছেক্ৰেটেৰিয়েট আৰু ডাইৰেক্টৰেট উইথ এ স্কেলিটন সাৰ্ভিস চলি থাকিব। মিল্ক, বেবি ফুড, মেডিচিন, ৱাটাৰ সাপ্লাই খোলা থাকিব। ৰেলৱে সাৰ্ভিস খোলা থাকিব। এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব। ইয়াৰ বাহিৰে কোনো এক্সেম্পশ্যন নাথাকিব। 7 দিন পাৰ হোৱাৰ পিছত আমি হয়তো গ্ৰচাৰী শ্বপ, শাক পাচলি এই ধৰণৰ এসেঞ্চিয়েল কথাখিনি আমি বিবেচনা কৰিম। কিন্তু প্ৰথম 7 দিন কোনো ধৰণেই আমাৰ এই লকডাউনত শিথিলতা নাথাকিব। বেসিক্যালি এক্সেপ্ট ফাৰ্মাচী, হস্পিটেল, নাথিং উইল বি এভেইলেবল। এইটো হ'ল এইবাৰ লকডাউনৰ প্ৰথম 7 দিন। আমাৰ 31টা কোভিড কেয়াৰ চেণ্টাৰ খোলা হৈছে। কোনোবাই যদি কোভিডৰ টেষ্ট চেম্পল দিব যায় তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়া এলাউ থাকিব। অৰ্থাৎ আজি আমাৰ যি 31টা কোভিড চেণ্টাৰ খোলা হৈছে তাততো মানুহ যাব কোভিডৰ চেম্পল দিবৰ কাৰণে, সেইটো খোলা থাকিব। তাৰ কাৰণে গাড়ীখন লৈ গ'লেও তালৈকে যাব, তাৰ পৰাই গুচি আহিব। ৱাৰ্ডৰ বাহিৰৰ আৰু ওলোৱাৰ প্ৰশ্ন নাই। আৰু তাতো পুলিচে নজৰ ৰাখিব যে সঁচাকৈয়ে চেম্পল দিব আহিছেনে নে চেম্পল দিয়া নাম লৈ
কামত ওলাই আহিছে ইয়াৰ লগে লগে আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰী ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব আজি 7টাৰ পৰা 7টালৈ যিটো আমি 9টাৰ পৰা কৰিছো আজিৰ পৰা লকডাউন হ'ব ৰবিবাৰে ৰাতি 12টাৰ পৰা কিন্তু কাৰফিউ আজি 7টাৰ পৰা হ'ব আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যে কাৰফিউ অতি ষ্ট্ৰিক্টলি বলবৎ কৰিব লাগিব আজি 7টাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ৰাতিপুৱা 7টালৈকে তাৰ পিছত আকৌ দিনটো মানুহে বজাৰ সমাৰ কৰিব পৰখিও কৰিব তাৰ পিছত 7 দিন এটো চলিব এই কাৰফিউটো সমগ্ৰ অসমতে বলবৎ হোৱা হৈছে অকল গুৱাহাটী নহয় সমগ্ৰ অসমতে ৰাতি 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 7 বজালৈকে কাৰফিউ হ'ব সদায় হ'ব আমাৰ সকলো জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে আজি 7টাৰ পৰা যাতে সান্ধ্য আইন কঠোৰভাৱে বলবৎ কৰা হয় ৰাতিপুৱা 7টালৈকে মই ভাবো যে 5:30 মানত দোকান বন্ধ কৰিলে দোকানৰ কৰ্মচাৰী স্বত্বাধিকাৰী ঘৰলৈ উভতি যোৱাৰ বাবে 1.5 ঘণ্টা সময় পাব গতিকে 5:30 মানত দোকান বন্ধ কৰিলে ভাল আমি কেইটাত দোকান বন্ধ কৰিব লাগে কোৱা নাই কাৰোবাৰ যদি ঘৰৰ লগতে দোকানখন আছে 6:55ত বন্ধ কৰিলেও 7টাত পিছফালে ঘৰলৈ যাব পাৰিব সো 7টাৰ পৰা কাৰফিউ চলিব গুৱাহাটী মহানগৰীত এইখিনি ব্যৱস্থা লোৱাৰ লগে লগে আমাৰ ৰাজ্যখনৰ আন অঞ্চলবিলাকতো সামাজিক সংক্ৰমণ যাতে নহয় তাৰ বাবে আমি বা সোসাইটিলৈকে কেছ যাতে বিয়পি নপৰে তাৰ বাবে আমি নজৰ ৰাখিব লাগিব অহাকালি শনিবাৰ আৰু ৰবিবাৰ সমগ্ৰ অসমৰ টাউন কমিটি মিউনিচিপালিটি এৰিয়া বিলাকত অহাকালি আৰু পৰহি লকডাউন থাকিব গুৱাহাটীত নাথাকে গুৱাহাটীততো ৰবিবাৰৰ পৰা 14 দিনৰ কাৰণে হ'ব কিন্তু যোৰহাট ডিব্ৰুগড় শিলচৰ পলাশবাৰী উত্তৰ গুৱাহাটী ৰঙিয়া যিমান টাউন আছে টাউন এণ্ড মিউনিচিপালিটি উইল বি আণ্ডাৰ লকডাউন অনলি 2 days আৰু প্ৰতি সপ্তাহতে 2 দিন বন্ধ থাকিব উইকেণ্ড লকডাউন ইন টাউন কমিটিজ এণ্ড মিউনিচিপালিটিজ যেতিয়ালৈকে কোভিড পেণ্ডেমিক থাকিব এই উইকেণ্ড লকডাউনটো চলি থাকিব স্যাটাৰডে এণ্ড সানডে তাত বাকি কেইদিন নাথাকে কিন্তু গুৱাহাটীত উইকেণ্ড লকডাউনটো নহ'ব কাৰণ মানুহক বজাৰ সমাৰ কৰিবৰ কাৰণে আমি সুবিধা দিছো গতিকে গুৱাহাটীত অহাকালি পৰহি দোকান পোহাৰ খোলা থাকিব বাকি জায়গাত অহাকালি পৰহি বন্ধ থাকিব অহা সপ্তাহতো শনিবাৰ ৰবিবাৰ আন জিলাবিলাকত বন্ধ থাকিব কিন্তু গাঁও অঞ্চলত 7টা বজাৰ পৰা খালি কাৰফিউহে থাকিব কাৰফিউ ফৰ এণ্টাৰ আসাম কিন্তু লকডাউন ইজ অনলি ফৰ টাউন এণ্ড মিউনিচিপালিটি সময়তে আকৌ এটাকৈ আপোনালোকে বুজি পোৱাকৈ বুজাই দিব খুজিছো অহা ৰবিবাৰে 12 বজাৰ পৰা 12 জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰী লকডাউন পৰিবেশ বা লকডাউনৰ আদেশ দিয়া হৈছে প্ৰথম 7 দিন এক্সেপ্ট ফাৰ্মাসী এণ্ড হস্পিটাল একো খোলা নাথাকিব আৰু অফকোৰ্স সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট যিখিনি পঢ়ি দিছো সৰু একোটা ষ্টাফ তেওঁলোকে কাম কৰি থাকিব বাট আদাৰৱাইজ সিটি ইজ ক্লোজ ফৰ 7 days ইয়াৰ পিছত 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে সমগ্ৰ অসমতে আজি গধূলিৰ পৰা সান্ধ্য আইন বলবৎ কৰা নম্বৰ 2 নম্বৰ 3 য'ত গাঁৱৰ কোনো প্ৰভাৱ নপৰে গাঁও পঞ্চায়ত এৰিয়াত নপৰে কিন্তু টাউন কমিটি আৰু মিউনিচিপালিটি সমূহত অহা কালিৰ পৰা বলবৎ হোৱাকৈ সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু ৰবিবাৰে লকডাউন থাকিব যাক আমি নাম দিছো উইকেণ্ড লকডাউন
ঠিক আছে টিল ফাৰ্ডাৰৰ যেতিয়ালৈকে মইতো কৈছো টিল কোভিড পেণ্ডেমিক দিয়া শনিবাৰ ৰবিবাৰ লকডাউন থাকিব এই লকডাউন বিলাকতো গোটেই অসমত যি শনিবাৰ ৰবিবাৰ লকডাউন হ'ব এক্সেপ্ট ফাৰ্মাচী একো খোলা নাথাকিব ফাৰ্মাচী আৰু হস্পিটেল অফ কোৰ্স অসমত বানপানী আহিছে ডিজাস্টাৰ মেনেজমেন্ট এইবিলাক খোলা থাকিব ক্ৰিটিকেল গভৰ্ণমেণ্ট কনষ্ট্ৰাকচন বিলাক যেনেকে গণেশগুৰি ফ্লাইঅভাৰ চলি আছে এবাৰ বন্ধ কৰিলে খুলিব বহুত দিগদাৰ হয় এয়াৰপোৰ্টত এক্সপানশ্যনৰ কাম চলি আছে অসমত এইমছৰ কাম চলি আছে গোলাঘাটত ৰিফাইনেৰী কাম চলি আছে যিবিলাক আজি বাগজানত জুনুমাবৰ কাৰণে এক্টিভিটি চলি আছে এইবিলাক এক্সেপ্টেড থাকিব ক্ৰিটিকেল শব্দটো কিন্তু আগত চলিব লাগিব সৰু সুৰা কবাত কোনোবা এটা বিল্ডিং বনি আছে এইটো নহব অনলি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ধৰ শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম দ্ৰুতগতিত চলি আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত So critical infrastructure work will continue and ever shut down কৰিলে তাক ওপেন কৰিবৰ কাৰণে বহুত দিগদাৰ হয় গুৱাহাটী মেডিকেল কলেজত সুপাৰ 31টা কোভিড কেয়াৰ সেন্টাৰ চলি থাকিব আমি খুব এগ্ৰেছিভলি চেষ্টা কৰিম যাতে এই 14 দিনৰ ভিতৰত আমি মহানগৰীত বহুত টেষ্ট আমি কৰিব পাৰো এইখিনি ঘোষণাৰ কাৰণে মই বেসিক্যালি আজি আপোনালোকক মাতিছিলো যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বুজিব ইচ্ছা আছে কিবা কথা মোৰ কওঁতে ক্লিয়াৰ হোৱা নাই আপোনালোকে প্ৰশ্ন সুধিব উইদাউট ট্ৰেভেল হিষ্ট্ৰি কিন্তু গোটেই কেটা হয় কি কাৰোবাৰ হয়তো মোৰ হৈছিলে মোৰ পৰা মোৰ দেউতা মাৰ হৈছে তেনেকুৱা আছে নট উইদাউট ট্ৰেভেল হিষ্ট্ৰি বাট নট উইদাউট কন্ট্ৰেক্ট হিষ্ট্ৰি So 677 only from 15 June. Petrol pump khula thakibo kintu gariye ulabo nalage minimum petrol pump e jodi private odorkari gari diye tetiale kotha to beleg আপোনালোকে গম পালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে যদি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে অলপ হলেও কিবা শিক্ষা বুলি ভাবিলে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইকৰ কথা মই মাৰো নকওঁ আৰু যদি কোনোবা নতুন সাবস্ক্ৰাইব ভিডিঅ'বোৰ যাতে আপোনালোকে আগলৈ পাই থাকিব বিচাৰে তো আজিলৈ আহো নমস্কাৰ জয় আই অসম